20 দিনৰ অধিক সময় পাৰ হ'ল কিন্তু এতিয়াও জলমগ্ন শিৱসাগৰৰ বহু অঞ্চল। শিৱসাগৰৰ মগৰাহাট ভটিয়াপাৰ আইলা হাবিগাঁৱৰ শ পৰিয়াল এতিয়াও এবুকু পানীৰ তলত। গাঁওখনৰ 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত যাতায়াত এতিয়া দুৰ্বিষহ। নাওয়ে এতিয়া একমাত্ৰ যাতায়াতৰ সম্বল হিচাপে দেখা দিছে। এনে অৱস্থাত অঞ্চলটোৰ বানাক্ৰান্তৰ মাজত উপস্থিত হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। প্ৰতিটো পৰিয়ালকে আৰ্থিক সাহায্যৰ নামত 10 লাখকৈ টকা দিয়াৰ দাবী কৰিলে বিধায়কগৰাকীয়ে। প্ৰত্যেকটো ঘৰ চোৱাৰ পাছত এটা বস্তু অনুভৱ হ'ল যে মগৰাহাট পঞ্চায়তৰ এতিয়াও 50% ঘৰ এতিয়াও মোৰ বুকুৰ সমান পানী সোমাই আছে। একদম পৰিস্থিতি ভয়াৱহভাৱে বেয়া। তো অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে 15,000 টকাকে দিম। মই হুলস্থুল লগালক ক'লে যে নাই 25,000 দি দিম বাৰু হ'ব শিৱসাগৰ আৰু। কিন্তু এতিয়া এই 25,000 টকাৰ তালিকাটোতে এওঁলোকৰ নাম সোমোৱা নাই। মই সেইকাৰণে মুখ্যমন্ত্ৰীক কোৱাৰ পাছত এতিয়া তেওঁ নামটো ভৰাম বুলি কৈছে। কিন্তু মই মুখ্যমন্ত্ৰীক ক'বলগীয়া কথাটো হ'ল যে 25,000 টকাৰে তেওঁলোকৰ পাকঘৰৰ বস্তুকেইটাও কিনিব নোৱাৰিব। চাফা কৰাটোৱে নহ'ব, বাকী বস্তুখিনি একোৱে নহ'ব। তো গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক স্পষ্টকে কৈছো যে প্ৰত্যেকটো পৰিয়ালক এনেকুৱা পীড়িত পৰিয়ালক 10 লাখ টকাকে দিয়ক। এইটো মোৰ অনুৰোধ বুলি ভাবিব পাৰে, দাবী বুলি ভাবিব পাৰে বা আপুনি আহ্বান বুলি ভাবিব পাৰে, কিন্তু দিয়াৰ ব্যৱস্থা কৰক। যে বিমল বৰাই যিটো কথা কৈ আছে যে আমাৰ বানপীড়িত মানুহে 4টা একাউণ্ট দিছে। আৰে ভাই তোমালোক কি ঘোঁৰাৰ ঘাস কাটিবৰ কাৰণে বহি আছা চৰকাৰ? আজিকালি প্ৰত্যেকটো একাউণ্টৰ লগত আধাৰটো লিংক হৈ আছে। অখিল গগৈ যদি 4টা একাউণ্ট দিয়ে তেতিয়াহ'লে এটা একাউণ্টে একেটা মানুহৰ বুলি আধাৰত গম পাই যায়। তো সেইটো নোচোৱাকে তোমালোকে পইচা দিছানে? তোমালোক এনেকুৱা মূৰ্খ বুৰ্বক মানুহ তোমালোক জন্ম হৈছানে মন্ত্ৰী হিচাপে? বিমল বৰাই যিবিলাক কথা কৈ আছে আমাৰ শিৱসাগৰ আৰু আমাৰ চৰাইদেউৰ মানুহৰ প্ৰতি অপমান। তেওঁ কৈ আছে যে চৰাইদেউ মানুহ শিৱসাগৰ মানুহে একেটা মানুহে 4টা একাউণ্ট দিছে। আৰে 4টা একাউণ্ট দিছে যদি তোমালোকে উলিয়াই নোলোৱা কেলে? আধাৰত লিংক আছে নহয় এইটো। বানপানীত পৰা মানুহক মিছাকে অপমান দিবৰ কাৰণে তুমি ইয়ালৈ আহিছা নহয় জানো? তোমাৰ কাৰণে গোটেই অৱস্থা বেয়া হৈছে মানুহ।